শুক্ৰবাৰে অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত আৰু জিলা নিয়োগ বিনিময় কেন্দ্ৰ নলবাৰীৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে দক্ষতা উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাৰ্গদৰ্শন বিষয়ক মূল বিষয়বস্তু হিচাপে লৈ নলবাৰী জিলাৰ চামতাত অৱস্থিত কামৰূপ মহাবিদ্যালয়ত এটি অনুষ্ঠান সম্পন্ন হৈ যায়। জিলা নিয়োগ বিনিময় কেন্দ্ৰ নলবাৰীৰ ভাৰপ্ৰাপ্ত নিয়োগ বিষয়া অপূৰ্ব ৰয়ে সভাপতিত্ব কৰা অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ নামনি অসম সংমণ্ডলৰ উপসঞ্চালক ৰথীন্দ্ৰ চৌধুৰীয়ে বন্তি জ্বলাই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। বন্তি জ্বলোৱাৰ পিছতেই অসমৰ জাতীয় সংগীত পৰিৱেশন কৰা হয় আৰু সদ্যপ্ৰয়াত হিয়াৰ আমঠু সকলোৰে প্ৰাণৰ শিল্পী বিশ্বকণ্ঠ জুবিন গাৰ্গৰ মায়াবিনী গীতটোৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। জিলা নিয়োগ বিনিময় কেন্দ্ৰ নলবাৰী নিয়োগ বিষয়াৰ আদৰণি ভাষণৰ পিছত কামৰূপ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ কবিতা দত্ত চৌধুৰীয়ে ভাষণ প্ৰদান কৰে। ইয়াৰ পিছত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা নামনি অসম সংমণ্ডলৰ উপসঞ্চালকে ভাষণ প্ৰদান কৰে। তেওঁৰ ভাষণত ছাত্ৰ ছাত্ৰীৰ শিক্ষা, অৰ্হতা, শিক্ষাৰ প্ৰয়োগ আৰু দক্ষতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰে। এই অনুষ্ঠানত সহযোগিতা কৰা জিলা নিয়োগ বিনিময় কেন্দ্ৰ বৰপেটাৰ সহকাৰী নিয়োগ বিষয়া প্ৰাণজিৎ ডেকা, জিলা নিয়োগ বিনিময় কেন্দ্ৰ নলবাৰীৰ সহকাৰী নিয়োগ বিষয়া সেনাৰহ মুছাহাৰী, নিয়োগ বিনিময় কেন্দ্ৰ ৰঙিয়াৰ সহকাৰী নিয়োগ বিষয়া সঞ্জয় কুমাৰ, জিলা নিয়োগ বিনিময় কেন্দ্ৰ মঙলদৈৰ সহকাৰী নিয়োগ বিষয়া উৎপল পাঠক আৰু জিলা নিয়োগ বিনিময় কেন্দ্ৰ গুৱাহাটীৰ নিয়োগ বিষয়া বিশ্বজিৎ নাথে তেওঁলোকৰ ভাষণত ছাত্ৰ ছাত্ৰীৰ নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়নৰ প্ৰয়োজনীয়তা আৰু দক্ষতাৰ প্ৰয়োগেৰে সংস্থাপিত হোৱাৰ পথ প্ৰদৰ্শন কৰে। সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ পৰিষদৰ সঞ্চালক পৰাগ কুমাৰ বৰ্মন। তেখেতৰ সুদিহা পৰামৰ্শ আৰু সঠিক দিগদৰ্শনে সকলোকে মুগ্ধ কৰে। এই সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ জয়জিৎ ডেকাই। সভাৰ শেষত জিলা প্ৰশাসনৰ ফালৰ পৰা উপস্থিত থকা পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অসীম মজুমদাৰ, কামৰূপ মহাবিদ্যালয়ৰ শিক্ষক গোট, পশ্চিম নলবাৰী প্ৰেছ ক্লাব, মহকুমা স্বাস্থ্য বিষয়া আৰু কৰ্মচাৰীবৃন্দ, বেলশৰ থানা আৰু আৰক্ষী বাহিনীক বিশেষভাৱে কৃতজ্ঞতা জনাই জিলা নিয়োগ বিনিময় কেন্দ্ৰ নলবাৰীৰ ভাৰপ্ৰাপ্ত নিয়োগ বিষয়া অপূৰ্ব ৰয়ে আৰু ভৱিষ্যতেও এনে সহায় সহযোগিতা কামনা কৰে। অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। আজি অসম চৰকাৰৰ উদ্যোগত স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডিপাৰ্টমেণ্টৰ অধীনৰ আমি জিলা নিয়োগ বিনিময় কেন্দ্ৰ নলবাৰীত যোৱা বছৰৰ নিচিনা এই বছৰো আমি জিলাভিত্তিক এখন কৰ্মশালাৰ আয়োজন কৰিছোঁ। কৰ্মশালাখনৰ আমাৰ উদ্দেশ্য হ'ল ল'ৰা ছোৱালীখিনিক এটা কেনেকৈ সঠিক দিশত তেওঁলোকৰ নিজৰ কেৰিয়াৰ এটা চুজ কৰা। কাৰণ আমাৰ বহুত ল'ৰা ছোৱালীখিনিয়ে পঢ়া শুনা ঠিকেই কৰে, তেওঁলোকে এটাৰ পিছত এটা হায়াৰ ষ্টাডিজ লয়, কিন্তু তাৰে কিছু চামৰ কি হয় তেওঁলোকে এটা সঠিক নিজৰ কেৰিয়াৰ বাছনিৰ কাৰণে তেখেতসকলৰ ভৱিষ্যতটো এটা অন্ধকাৰ হোৱা আমি দেখা পাওঁ। সেই কথাখিনিকে আমি খৰচী মাৰি আলোচনা কৰিবলৈ আজি আমাৰ সমল ব্যক্তি হিচাপত আমাৰ ভট্টদেৱ ইউনিভাৰ্চিটিৰ ডিন তেখেত এছিষ্টেণ্ট ডিন পৰাগ কুমাৰ বৰ্মন ডাঙৰীয়া আহিছে আমাৰ মাজলৈ, আৰু লগতে আমাৰ স্কিলৰ আছাম স্কিল ডেভেলপমেণ্ট মিছনৰো DPM আছে, বা আমাৰ অন্য জিলা নিয়োগ বিনিময় কেন্দ্ৰ যেনেকৈ বৰপেটা, মঙলদৈ বা ৰঙিয়া তেখেতসকলৰো আমাৰ বিষয়াসকল আহিছে। আমাৰ যিখিনি আমাৰ জ্ঞাত কথাখিনি ল'ৰা ছোৱালীখিনিৰ আগত আমি দাঙি ধৰিবলৈ এটা আমাৰ পদক্ষেপ। ল'ৰা ছোৱালীখিনি পঢ়ে ঠিকে, পঢ়া শুনা ঠিকে কৰে, কিন্তু তাৰ কিছু সংখ্যক ল'ৰা ছোৱালী কি হয় নিজৰ কেৰিয়াৰটো কোনটো দিশত তেওঁলোকে লৈ যাব সেইটো বস্তু তেওঁলোকে চুজ কৰিবলৈ তেওঁলোকৰ এটা বৰ সমস্যাৰ সন্মুখীন হয়। তো সেই তেনেকুৱা এটা তেখেতসকলৰ যাতে আজিৰ যুগত যেনেকৈ আমাৰ AI, সোলাৰ বা তেনেকুৱাখিনি বস্তু আমাৰ বহুত ল'ৰা ছোৱালী জ্ঞাত নহয় যে তাতেও নিজৰ এটা কেৰিয়াৰ বনাব পাৰে। বা আমাৰ এতিয়া স্কিল চেণ্টাৰবোৰ আছে, আমাৰ নলবাৰী স্থিত ITIটো আমাৰ ৰবটিক্স ইঞ্জিনিয়াৰিঙৰ ওপৰতো বহুত তেনেকুৱা কিছুমান পাঠ্যক্ৰম আছে। হয়তো বহুত ল'ৰা ছোৱালীয়ে এইখিনি বস্তু নজনাৰ বিনিময়ত তেওঁলোকে তাক পাঠদান নকৰে। সেই অনুষ্ঠানটোৰ জৰিয়তে ল'ৰা ছোৱালীখিনি সেই জ্ঞানখিনি পাব আৰু তেখেতসকল লাভান্বিত হ'ব বুলি মই প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।